সকলোকে পুনৰবাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এইটো ভিডিঅ'ত মই তোমালোকৰ এই বৰ্ষৰ এইচএছ ফাইনেল এক্সামিনেশ্যনৰ বাবে তোমালোকৰ এডুকেশ্যন ছাবজেক্টৰ পৰা কেইটামান খুবেই ইম্পৰ্টেণ্ট লং কুৱেশ্যন এনচাৰৰ বিষয়ে আলোচনা কৰিম আৰু এইটো ভিডিঅ'ৰ পৰা কেইটামান লং কুৱেশ্যন এনচাৰ তোমালোকৰ এক্সামত কমন পৰি যাব। চ' তোমালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা। ইয়াতে প্ৰথম কুৱেশ্যনটো দিয়া আছে, নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি 1986 পৰামৰ্শ মতে শিক্ষাৰ লক্ষ্যসমূহ উল্লেখ কৰা। ইয়াৰে এনচাৰটো হৈছে 1986 চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ মূল লক্ষ্যবোৰ হ'ল ক নম্বৰ, এক নিৰ্দিষ্ট পৰ্যায়লৈকে ছাত্ৰ ছাত্ৰীৰ সকলো জাতি বৰ্ণ লিংগ স্থান নিৰ্বিশেষে তুলনামূলকভাৱে উন্নত গুণমানৰ শিক্ষা লাভৰ সুবিধা পাব লাগে। খ নম্বৰ, জাতীয় শিক্ষা ব্যৱস্থাই 10+2+3 শিক্ষা গাঁথনি সমগ্ৰ দেশতে সাধাৰণভাৱে গ্ৰহণ কৰি উঠিব। গ নম্বৰ, শিক্ষাই আমাৰ উঠি অহা ছাত্ৰসকলৰ মনত আন্তৰ্জাতিক সহযোগিতা আৰু সহ অৱস্থানৰ মনোভাৱ গঢ়ি তুলিব। এতিয়া আহা কুৱেশ্যন নম্বৰ 2 লৈ, বিদ্যালয়ত শাৰীৰিক শিক্ষা কিয় প্ৰয়োজনীয়? নাইবা এই কুৱেশ্যনটো এই ধৰণে সুধিব পাৰে, বিদ্যালয়ত শাৰীৰিক শিক্ষা কিয় গুৰুত্বপূৰ্ণ, তিনিটা কাৰণ দেখুওৱা। এই কুৱেশ্যনটো খুবেই ইম্পৰ্টেণ্ট হয় এই বৰ্ষৰ এক্সামৰ বাবে। ইয়াৰে এনচাৰটো হৈছে, এটি শিশুৰ শাৰীৰিক মানসিক সামাজিক আৱেগিক আৰু আধ্যাত্মিক বিকাশৰ ক্ষেত্ৰত শাৰীৰিক শিক্ষাই বিশেষভাৱে প্ৰভাৱ বিস্তাৰ কৰে। বৰ্তমান সময়ত বহুসংখ্যক লোকে মানসিক পীড়া কষ্ট আদিত ভোগা দেখা যায়। এনে পীড়াই মানসিক অৱসাদৰ সৃষ্টি কৰে। মানসিক অৱসাদত ভোগা ব্যক্তি এজনে সাধাৰণ জীৱন যাপন কৰাৰ ইচ্ছা হেৰুৱাই পেলায়। শাৰীৰিক শিক্ষাই এজন ব্যক্তিৰ শাৰীৰিক দক্ষতা বৃদ্ধি কৰাৰ লগতে মানসিক অৱসাদ দূৰ কৰাত সহায় কৰে। অৱসৰ সময় কটাবৰ বাবেও শাৰীৰিক শিক্ষাৰ অতি প্ৰয়োজন। শাৰীৰিক শিক্ষাৰ প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত নিম্নলিখিত সংজ্ঞাসমূহে তাৰ স্বৰূপ বুজি উঠাত সহায় কৰে। নম্বৰ 1, ৰছুৰ মতে শাৰীৰিক শিক্ষা শৰীৰৰ এক সুস্থ সংগঠন যিয়ে মানুহৰ মনক সৰলতা আৰু নিশ্চয়তা প্ৰদান কৰে। নম্বৰ 2, মণ্টেগ এভাৰ্ছৰ মতে শাৰীৰিক শিক্ষাই কেৱল আত্মা বা শৰীৰকেই গঢ় নিদিয়ে, বৰঞ্চ সম্পূৰ্ণ ব্যক্তিজনকেই গঢ় দিয়ে। এনে আলোচনাৰ পৰা বুজা যায় যে শাৰীৰিক শিক্ষাৰ প্ৰয়োজন আছে। চ' এইখিনিতে মই তোমালোকক এটা কথা জনাই দিওঁ যে তোমালোকক এক্সামত শ্বৰ্ট কুৱেশ্যনত সুধিব পাৰে যে শাৰীৰিক শিক্ষাই কেৱল আত্মা বা শৰীৰকেই গঢ় নিদিয়ে, বৰঞ্চ সম্পূৰ্ণ ব্যক্তিজনকেই গঢ় দিয়ে। এই কথাষাৰ কোনে কৈছিল, এনেকৈ শ্বৰ্ট কুৱেশ্যনত সুধিব পাৰে। চ' এইটো তোমালোকে মনত ৰাখিবা। এই কথাষাৰ কৈছিল মণ্টেগ'। এতিয়া আহা কুৱেশ্যন নম্বৰ 3 লৈ, পৰিৱেশ শিক্ষা কি, ইয়াৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা। নাইবা পাৰিপাৰ্শ্বিক শিক্ষা কি, ইয়াৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা। চ' এক্সামত তোমালোকক পৰিৱেশ বুলি নিদি পাৰিপাৰ্শ্বিক বুলিও দিব পাৰে, যিহেতু দুয়োটা একেই হয়। চ' তোমালোকে চাই ল'বা বা কনফিউজ নহ'বা। ইয়াৰে এনচাৰটো হৈছে, পাৰিপাৰ্শ্বিক বা পৰিৱেশ শিক্ষা হ'ল পৰিৱেশৰ সহায়ত পৰিৱেশৰ ওপৰত আৰু পৰিৱেশৰ কাৰণে অধ্যয়ন কৰা এক শিক্ষাৰ মাধ্যম। ইয়াৰ তিনিটা বৈশিষ্ট্য হ'ল, নম্বৰ 1, পাৰিপাৰ্শ্বিক সাধাৰণতে এটা নিৰ্দিষ্ট স্থান আৰু সময়ত মানুহক পৰিবেষ্টিত কৰি ৰখা বিভিন্ন অৱস্থাৰ সামূহিক ৰূপটোকেই বুজায়। নম্বৰ 2, পাৰিপাৰ্শ্বিকতা মূলতঃ বহুলভাৱে দুটা প্ৰকাৰত ভাগ কৰিব পাৰে, প্ৰাকৃতিক আৰু জৈৱিক পৰিৱেশ। নম্বৰ 3, প্ৰাকৃতিক পৰিৱেশক আকৌ তিনিটা বিশেষ ভাগত বিভক্ত কৰিব পাৰি, পদাৰ্থপূৰ্ণ, তৰল বস্তুৰে পৰিপূৰ্ণ আৰু গেছযুক্ত। তাৰপিছত নম্বৰ 4, পৰিৱেশৰ জৈৱিক উপাদানত অন্তৰ্ভুক্ত হৈ আছে উদ্ভিদসমূহ আৰু জীৱসমূহ। চ' ইয়াতে তিনিটা বৈশিষ্ট্য লিখিব দিছে, কিন্তু মই 4টা দি থৈ দিছোঁ। কেতিয়াবা তোমালোকক ডাইৰেক্ট 4টা বৈশিষ্ট্য লিখিবলৈ দিয়ে, সেইকাৰণে। চ' এতিয়া আহা কুৱেশ্যন নম্বৰ 4 লৈ, পৰিৱেশ শিক্ষাৰ নীতিসমূহ লিখা। নাইবা পাৰিপাৰ্শ্বিক শিক্ষাৰ নীতিসমূহ লিখা। চ' মই অলৰেডি কৈছোঁৱে তোমালোকক যে পৰিৱেশ আৰু পাৰিপাৰ্শ্বিক দুয়োটা একেই হয়। আৰু এই কুৱেশ্যনটো খুবেই ইম্পৰ্টেণ্ট হয় এই বৰ্ষৰ এক্সামৰ বাবে। ইয়াৰ এনচাৰটো হৈছে, পাৰিপাৰ্শ্বিকতা শিক্ষাৰ নীতিসমূহ হ'ল, নম্বৰ 1, পাৰিপাৰ্শ্বিক শিক্ষা ধাৰাবাহিক প্ৰক্ৰিয়া হোৱা উচিত। নম্বৰ 2, এই শিক্ষাই ছাত্ৰ ছাত্ৰীৰ সমস্যা সমাধান কৰিব পৰা আৰু সমালোচনামূলক চিন্তন ক্ষমতা বিকাশ সাধন কৰিব লাগিব। নম্বৰ 3, পাৰিপাৰ্শ্বিক সমস্যাসমূহ জটিলতাৰ ওপৰত এনে শিক্ষাই গুৰুত্ব দিব লাগিব। নম্বৰ 4, পবিত্ৰতাপূৰ্ণ ৰীতি গ্ৰহণ কৰা উচিত। নম্বৰ 5, বিকাশ আৰু প্ৰগতিৰ বাবে পৰিকল্পনা কৰাৰ সময়ত পাৰিপাৰ্শ্বিক শিক্ষাই পৰিৱেশৰ দিশসমূহৰ গভীৰভাৱে বিবেচনা কৰা উচিত। চ' এতিয়া আহা কুৱেশ্যন নম্বৰ 5 লৈ, কুৱেশ্যন নম্বৰ 5 লৈ আগবঢ়াৰ আগতে তোমালোকলৈ সৰু এটা ৰিকুৱেষ্ট। তোমালোকৰ যদি কোনোবাই এই চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছা বা প্ৰথমবাৰৰ বাবে ভিজিট কৰিছা, তেতিয়াহ'লে এতিয়াই চেনেলটোক ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অলত প্ৰেছ কৰি থৈ দিয়া, কিয়নো এই বৰ্ষৰ এইচএছ ফাইনেল এক্সামিনেশ্যনৰ বাবে মই সকলো ছাবজেক্টৰে কমপ্লিট ফ্ৰীতে প্ৰিপাৰেশ্যন কৰাই আছোঁ আৰু বিভিন্ন ধৰণৰ কুৱেশ্যন এনচাৰৰ PDF ফাইলসমূহ মই টেলিগ্ৰাম চেনেলত দি আছোঁ। চ' তোমালোকে লগতে টেলিগ্ৰাম চেনেলত জইন কৰি ল'বা। শাৰীৰিক শিক্ষাৰ 4টা উদ্দেশ্য লিখা। এই কুৱেশ্যনটো খুবেই ইম্পৰ্টেণ্ট হয়। ইয়াৰ এনচাৰটো হৈছে, শাৰীৰিক শিক্ষাৰ 4টা উদ্দেশ্য হ'ল, নম্বৰ 1, সামগ্ৰিক ৰূপত ব্যক্তিৰ বিকাশ সাধন কৰা। নম্বৰ 2, শিশুৰ ভাৰসাম্য ব্যক্তি সত্তাৰ বিকাশ সাধন কৰা। নম্বৰ 3, শিশুসকলৰ গণতান্ত্ৰিক সামাজিক আৰু নৈতিক গুণসমূহ বিকাশ সাধন কৰা। নম্বৰ 4, ধৈৰ্য, আত্মনিয়ন্ত্ৰণ, সাহস, সহযোগিতা, সহানুভূতি আৰু নেতৃত্ব আদিৰ দৰে গুণসমূহ বিকশাই তোলা। নম্বৰ 5, সু অভ্যাস বিকশাই তোলা আৰু নিয়মিতভাৱে ব্যায়াম আৰু খেলা ধূলা কৰা। নম্বৰ 6, শাৰীৰিক মানসিক আৱেগিক সামাজিক আৰু নৈতিকভাৱে সুস্থ নাগৰিকৰ সৃষ্টি কৰা। চ' এতিয়া আহা কুৱেশ্যন নম্বৰ 6 লৈ, স্মৃতি প্ৰক্ৰিয়াৰ লগত জড়িত 4টা পৰ্যায় বা স্তৰৰ বিষয়ে লিখা। এই কুৱেশ্যনটো প্ৰিভিয়াছ ইয়াৰ ৰিপিট হোৱা কুৱেশ্যন হয়। নাইবা স্মৃতি বা স্মৰণ প্ৰক্ৰিয়া কি, স্মৃতিৰ উপাদানসমূহ চমুকৈ আলোচনা কৰা।
এই কুৱেশ্যনটো খুবেই ইম্পৰ্টেণ্ট হয় ইয়াৰে এনচাৰটো হৈছে স্মৃতি হৈছে অতীত অভিজ্ঞতাৰ পুনৰুদ্ধাৰ কাৰ্য বিভিন্ন সময়ত বিভিন্ন মনোবিজ্ঞানী স্মৃতি সম্বন্ধে নিজৰ মতামত দাঙি ধৰিছে মেকডুগালে স্মৃতিৰ সংজ্ঞা এনেদৰে দিছে অতি সীমিত বা সংকীৰ্ণ অৰ্থত স্মৃতি বা স্মৰণ ক্ৰিয়া হৈছে অতীতত লাভ কৰা অভিজ্ঞতা অনুসৰি ঘটনাসমূহৰ মনত কল্পনা কৰা সো কেতিয়াবা তোমালোকক এই লাইনটো এক্সামত দি দিয়ে যে অতি সীমিত বা সংকীৰ্ণ অৰ্থত স্মৃতি বা স্মৰণ ক্ৰিয়া হৈছে অতীতত লাভ কৰা অভিজ্ঞতা অনুসৰি ঘটনাসমূহৰ মনত কল্পনা এই কথাষাৰ কোনে কৈছিল তেতিয়া তোমালোকে লিখিবা মেকডুগালে কৈছিল ৰায়বাৰ্ণৰ মতে অভিজ্ঞতা সঞ্চয়ৰ আৰু অভিজ্ঞতা লাভৰ কিছু সময়ৰ বিৰতিৰ পিছত সেইসমূহ চেতনালৈ ঘূৰাই আনিব পৰা যি ক্ষমতা তাকে স্মৃতি বুলি কোৱা হয় জেমছ এছৰ মতে স্মৃতি হৈছে পূৰ্ব অভিজ্ঞতা প্ৰৱণতাৰ দ্বাৰা নিৰ্ধাৰিত এক নতুন অভিজ্ঞতা সো স্মৃতিৰ কোনে কি সংজ্ঞা দিছে সেই সংজ্ঞাবোৰ মনত ৰাখিবা কাৰণ এক্সামত কেতিয়াবা ৰাইটাৰৰ নামো লিখিব দিয়ে স্মৃতিৰ উপাদানসমূহ হ'ল নাম্বাৰ 1 শিক্ষণ লাভ বা অভিজ্ঞতা আহৰণ শিক্ষণ স্মৃতি লাভৰ ক্ষেত্ৰত সবাতোকৈ প্ৰয়োজনীয় আৰু প্ৰথম পৰ্যায় এই প্ৰাথমিক স্তৰত ব্যক্তিয়ে পঞ্চেন্দ্ৰিয়ৰ সহায়েৰে পৰিৱেশ বা চাৰিওফালৰ পৰিস্থিতিৰ পৰা বিভিন্ন জ্ঞান অভিজ্ঞতা আহৰণ কৰে শিক্ষণ অভিজ্ঞতা অবিহনে মানুহৰ মন উকা কাগজৰ দৰে গতিকে স্মৃতি পাবলৈ সংবেদন আৰু সংবোধনৰ জৰিয়তে অভিজ্ঞতা লাভ অতিশয় প্ৰয়োজনীয় কিয়নো ইয়াৰ অবিহনে স্মৃতি লাভ অসম্ভৱ নাম্বাৰ 2 সংৰক্ষণ স্মৃতি প্ৰক্ৰিয়াত অন্তৰ্নিহিত দ্বিতীয় প্ৰয়োজনীয় পৰ্যায়টো হৈছে লাভ কৰা শিক্ষণ আৰু অভিজ্ঞতাৰে প্ৰতিৰূপসমূহ মনত সঞ্চয় কৰি ৰখা আমি জীৱনত বিভিন্ন বিষয়ৰ শিক্ষা লাভ কৰিয়েই শান্ত নাথাকোঁ সেই অভিজ্ঞতা আৰু শিক্ষা মনৰ মাজত সংৰক্ষণ কৰি ৰাখোঁ যিকোনো বিষয় শিকাৰ পিছত যদি মনত ধৰি ৰাখিবলৈ চেষ্টা কৰা নহয় তেনেহ'লে সি সহজে পাহৰণৰ গৰ্ভত লীন যাব গতিকে মনৰে সংৰক্ষণ ক্ষমতা অবিহনে স্মৃতি লাভ সম্ভৱ নহয় নাম্বাৰ 3টো হৈছে পুনঃস্মৰণ সংৰক্ষিত অতীত অভিজ্ঞতাক চেতন মনৰ প্ৰয়োজন অনুযায়ী পুনৰুদ্ধাৰ কৰাকে পুনঃস্মৰণ বুলি কোৱা হয় অতীতত লাভ কৰা জ্ঞান অভিজ্ঞতাৰ পৰিৱৰ্তন নোহোৱাকৈ অৰ্থাৎ হুবহু পুনঃস্মৰণ কৰিবলৈ মনে যত্ন কৰে গতিকে পুনঃস্মৰণ অতীত অভিজ্ঞতাৰ অপৰিৱৰ্তনীয় পুনৰুদ্ধাৰ ক্ৰিয়া বুলি ক'ব পাৰি নাম্বাৰ 4 প্ৰত্যভিজ্ঞা অতীত অভিজ্ঞতাৰ পুনঃস্মৰণ হ'লে স্মৰণ কাৰ্য সম্পূৰ্ণ হ'ল বুলি ধৰিব নোৱাৰি সেই অভিজ্ঞতাৰ প্ৰতিৰূপবিলাক আমি পূৰ্ব অভিজ্ঞতাৰ প্ৰতিৰূপ বুলি চিনাক্ত কৰিব পাৰিব লাগিব এই চিনাক্তকৰণেই হ'ল প্ৰত্যভিজ্ঞা এই কাৰ্য স্মৰণ কাৰ্যতকৈ সহজ আৰু চমু সো স্মৃতিৰ উপাদান কেইটা খুবেই ইম্পৰ্টেণ্ট হয় তোমালোকে ভালকৈ মনত ৰাখি থবা আৰু ইয়াৰে কেতিয়াবা তোমালোকক 2 মাৰ্কছৰ শৰ্ট কুৱেশ্যনটো সুধিব পাৰে যে প্ৰত্যভিজ্ঞা কি নাইবা পুনঃস্মৰণ কি সো ইয়াৰ পৰা তোমালোকে ভালকৈ মনত ৰাখি থবা এতিয়া কুৱেশ্যন নম্বৰ 7 লৈ বিস্মৃতি কি ইয়াৰ বৈশিষ্ট্যবোৰ উল্লেখ কৰা এই কুৱেশ্যনটো খুবেই ইম্পৰ্টেণ্ট হয় ইয়াৰে এনচাৰটো হৈছে বিস্মৃতিৰ অৰ্থ স্মৃতিৰ বিপৰীত গুণকে বিস্মৃতি বুলি কোৱা হয় অতীতৰ প্ৰত্যেক অভিজ্ঞতাৰ কথা মনত পেলোৱা আমাৰ বাবে সম্ভৱ নহয় অতীত অভিজ্ঞতা চেতন মনক পুনৰুদ্ধাৰ কৰাৰ ক্ষমতাই হ'ল বিস্মৃতিৰ বৈশিষ্ট্যসমূহ হ'ল নাম্বাৰ 1 ইন্দ্ৰিয় অভিজ্ঞতাৰ প্ৰতিৰূপ সংৰক্ষণত দেখা দিয়া ক্ষমতা হৈছে বিস্মৃতি নাম্বাৰ 2 বিস্মৃতি হৈছে প্ৰতিৰূপ সংৰক্ষণ আৰু তাৰ পুনঃস্মৰণ কাৰ্যৰ এক মধ্যৱৰ্তী অৱস্থাৰ স্বৰূপ নাম্বাৰ 3 দুখদায়ক অভিজ্ঞতাৰ স্মৃতিয়ে পীড়িত কৰিব নোৱাৰাকৈ সচেতন মনত এক প্ৰতিৰক্ষা ব্যৱস্থা স্বৰূপে কাম কৰে নাম্বাৰ 4 বিস্মৃতি হৈছে মনৰ স্মৃতিস্কাৰ সহায়কাৰী এক প্ৰয়োজনীয় চৰ্ত বিশেষ সো এই কুৱেশ্যনটো ভালকৈ চাবা এতিয়া কুৱেশ্যন নম্বৰ 8 লৈ বিস্মৃতি স্মৰণৰ এক চৰ্ত ব্যাখ্যা কৰা এই কুৱেশ্যনটো খুবেই ইম্পৰ্টেণ্ট হয় ইয়াৰে এনচাৰটো হৈছে বিস্মৃতি স্মৃতি কাৰ্যৰ বাবে অতি লাগতিয়াল কাৰণ ব্যক্তিৰ মনত অতীত অভিজ্ঞতা সংৰক্ষণৰ সাধাৰণতে এক সীমাবদ্ধতা থাকে সেইবাবে বিখ্যাত মনোবিশ্লেষক ফ্ৰয়েডে বিস্মৃতিক ভাল মানসিক স্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয় বুলি মত প্ৰকাশ কৰিছে তেখেতৰ মতে বিস্মৃতি মনৰ এক প্ৰতিৰক্ষা কৱচ সদৃশ তোমালোকক ইয়াতে এটা শৰ্ট কুৱেশ্যন সুধিব পাৰে যে বিস্মৃতি মনৰ এক প্ৰতিৰক্ষা কৱচ এই কথাষাৰ কোনে কৈছে এই কথাষাৰ কৈছিল ফ্ৰয়েডে ব্যক্তিক জীৱনৰ কৰুণ আৰু অশান্তিকৰ ঘটনাবোৰ পাহৰাই ৰাখি এক স্বাভাৱিক জীৱন যাপন কৰাত সহায় কৰে গতিকে স্মৃতিৰ দৰে বিস্মৃতি সকলোৰে বাবে প্ৰয়োজনীয় দৈনন্দিন জীৱনৰ অভিজ্ঞতাবোৰ অনাৱশ্যকীয় আৰু আমনিদায়ক অংশ বিস্মৃতিৰ যোগে চেতন মনৰ পৰা আঁতৰ কৰা হয় ইয়াৰ ফলত নতুন অভিজ্ঞতাই মনত ঠাই পায় সকলো পুৰণি অভিজ্ঞতাই ব্যক্তিৰ মনত জুমুৰি দি ধৰিলে বাস্তৱ সমস্যাসমূহ চিন্তা চৰ্চা কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হ'ব পাৰে গতিকে এই দৃষ্টিৰ পৰা মনোবিজ্ঞানীসকলে কৈছে যে বিস্মৃতি স্মৃতিৰ এক চৰ্ত এতিয়া কুৱেশ্যন নম্বৰ 9 লৈ মানসিকভাৱে স্বাস্থ্যৱান লোক এজনৰ থাকিবলগীয়া 4টা বৈশিষ্ট্য আলোচনা কৰা এইটো প্ৰিভিয়াছ আৰু ৰিপিট হোৱা কুৱেশ্যন হয় সৈটো ভালকৈ চাবা ইয়াৰে এনচাৰটো হৈছে মানসিকভাৱে স্বাস্থ্যৱান লোক এজনৰ বৈশিষ্ট্যবোৰ হ'ল নাম্বাৰ 1 এওঁলোক শক্তিশালী ব্যক্তিত্বৰ অধিকাৰী নাম্বাৰ 2 এওঁলোক আৱেগিকভাৱে স্থিৰ নাম্বাৰ 3 এওঁলোক শাৰীৰিকভাৱে সবল প্ৰকৃতি নাম্বাৰ 4 এওঁলোকৰ বিশেষ কোনো সমাযোজনৰ সমস্যা নাই সো এতিয়া কুৱেশ্যন নম্বৰ 10 লৈ পুনৰাবৃত্তি স্মৰণ কাৰ্যৰ এক আৱশ্যক চৰ্ত ব্যাখ্যা কৰা ইয়াৰে এনচাৰটো হৈছে পুনৰাবৃত্তি স্মৃতিত যথেষ্ট সহায় কৰে মানুহে কোনো এটা কাম যিমানবাৰ পুনৰাবৃত্তি কৰে সেই কাম সিমানেই মনত গাঢ় হয় অৰ্থাৎ যিকোনো ক্ষণ বা অভিজ্ঞতা পুনৰ কৰিলে সেই কাম বা শিক্ষা মনৰ পৰা আঁতৰি নাযায় সেই স্মৰণত ৰৈ যায় স্মৰণত কোনো কাৰ্য ৰৈ যোৱা নোযোৱা নিৰ্ভৰ কৰে সেই কাম মানুহজনে কিমানবাৰ কৰিছে তাৰ ওপৰত যিকোনো শিক্ষণ বা অভিজ্ঞতা লাভৰ পাছত যদি পুনৰাবৃত্তি কৰা নহয় তেনেহ'লে সেই শিক্ষণ পাহৰণিত পৰিণত হয় সেয়েহে পুনৰাবৃত্তি স্মৰণ কাৰ্যৰ এক আৱশ্যক চৰ্ত এতিয়া কুৱেশ্যন নম্বৰ 11 লৈ উৎপাদনশীলতা আৰু শিক্ষাৰ মাজত সম্পৰ্ক স্থাপন কৰিবলৈ কোঠাৰী আয়োগে আগবঢ়োৱা পৰামৰ্শসমূহ কি কি এই কুৱেশ্যনটো খুবেই ইম্পৰ্টেণ্ট হয় সৈটো ভালকৈ চাবা ইয়াৰে এনচাৰটো হৈছে উৎপাদনশীলতা আৰু শিক্ষাৰ মাজত সম্পৰ্ক স্থাপন কৰিবলৈ কোঠাৰী আয়োগে আগবঢ়োৱা পৰামৰ্শসমূহ হ'ল ক নম্বৰ বিদ্যালয়ৰ শিক্ষক বিজ্ঞানভিত্তিক হ'ব লাগিব ক্ৰমান্বয়ে শিক্ষা উচ্চ শিক্ষাৰ পাঠ্যক্ৰমতো অন্তৰ্ভুক্ত কৰা হ'ব খ নম্বৰ
কৰ্ম অভিজ্ঞতা সকলো শিক্ষাৰ স্তৰতে বাধ্যতামূলক হ'ব। গ নম্বৰ, শিক্ষা বৃত্তিমুখীকৰণ কৰিব লাগিব, বিশেষকৈ মাধ্যমিক শিক্ষা ব্যাপক ৰূপত বৃত্তিমুখী কৰি গঢ়ি তুলিব লাগিব। খ নম্বৰ, বিজ্ঞান আৰু কাৰিকৰী শিক্ষাৰ উন্নতিকৰণৰ লগতে কৃষি উৎপাদন প্ৰযুক্তিবিদ্যা আৰু উদ্যোগীকৰণ আদিৰ উন্নতিকৰণ প্ৰচেষ্টা ল'ব লাগিব। চ' এতিয়া আহা কুৱেশ্যনছ নম্বৰ 12লৈ। অসমৰ মাধ্যমিক শিক্ষা আইন 1961 চাৰিটা দফা লিখা। এই কুৱেশ্যনছটো খুবেই ইম্পৰ্টেণ্ট হয়। ইয়াৰে এনচাৰটো হৈছে অসম মাধ্যমিক শিক্ষা আইন 1961 চাৰিটা বিধান হ'ল। তোমালোকক এক্সামত দফা বুলি নিদি বিধান বুলিও দিব পাৰে। চ' এই শব্দটোও তোমালোকে মনত ৰাখিবা। ক নম্বৰ, এই আইন সমগ্ৰ অসমতে প্ৰযোজ্য হ'ব। খ নম্বৰ, ইতিমধ্যে থকা মাধ্যমিক স্কুলসমূহ মাধ্যমিক শিক্ষা বৰ্ডৰ অধীনলৈ আহিব। গ নম্বৰ, মাধ্যমিক শিক্ষা বৰ্ডে মাধ্যমিক শিক্ষাৰ নিয়ন্ত্ৰণ প্ৰশাসন আৰু উন্নতিকৰণৰ সকলো ব্যৱস্থা গ্ৰহণ কৰিব। ঘ নম্বৰ, শিক্ষা বিভাগৰ সঞ্চালকগৰাকীয়ে মাধ্যমিক শিক্ষা বৰ্ডৰ সভাপতি হ'ব আৰু বিভিন্ন বিভাগৰ বিশেষজ্ঞসকলৰ বৰ্ডৰ সদস্য হিচাপে থাকিব। ঙ নম্বৰ, কিন্তু বৰ্ডৰ সচিবগৰাকীক চৰকাৰে নিযুক্তি দিব আৰু তেওঁৱে বৰ্ডৰ সদস্য হ'ব। এতিয়া আহা কুৱেশ্যনছ নম্বৰ 13লৈ। অনানুষ্ঠানিক শিক্ষাৰ সীমাবদ্ধতাবোৰ উল্লেখ কৰা। এই কুৱেশ্যনছটো খুবেই ইম্পৰ্টেণ্ট হয়। ইয়াৰে এনচাৰটো হৈছে অনানুষ্ঠানিক শিক্ষাৰ সীমাবদ্ধতাবোৰ হ'ল নম্বৰ 1, আনুষ্ঠানিক শিক্ষাৰ পৰিসৰ অতি সীমিত, জীৱনজোৰা প্ৰক্ৰিয়া নহয়। নম্বৰ 2, ই এক সাধাৰণকৰ্মী শিক্ষা চাহিদা ভিত্তিক নহয়। নম্বৰ 3, আনুষ্ঠানিক শিক্ষাৰ নীতি নিয়মবোৰ অনমনীয়, গতিকে সাধাৰণ আৰু সমাজৰ বঞ্চিত লোকৰ বাবে ই উপযোগী নহয়। নম্বৰ 4, এই শিক্ষা লোৱাৰ বাবে খৰচ অতি বেছি হয়, গতিকে দুখীয়া শ্ৰেণীৰ লোক আৰু এই শিক্ষাৰ পৰা বঞ্চিত হয়। নম্বৰ 5, এই শিক্ষা গণতান্ত্ৰিক নহয়। এতিয়া কুৱেশ্যনছ নম্বৰ 14লৈ। মুক্ত বিদ্যালয় কি? মুক্ত বিদ্যালয়ৰ প্ৰয়োজনীয়তাৰ বিষয়ে চমুকৈ লিখা। এই কুৱেশ্যনছটো খুবেই ইম্পৰ্টেণ্ট হয়। ইয়াৰ এনচাৰটো হৈছে মুক্ত বিদ্যালয়, মুক্ত শিক্ষা বা মুক্ত বিদ্যালয়ৰ শিক্ষাদান ক্ৰিয়াটো মুক্তভাৱে সম্পন্ন কৰা হয়। শিক্ষাদান প্ৰক্ৰিয়াৰ কোনো আনুষ্ঠানিক ধ্যান ধাৰণা নাই। ৰেডিঅ', দূৰদৰ্শন, ভিডিঅ', কেছেট, টেপ ৰেকৰ্ডাৰ আদিৰ লগতে শ্ৰৱণ দৰ্শন আহিলাৰ মাধ্যমেৰে শিক্ষাদান কাৰ্যক বাস্তৱমুখী কৰি তোলা হয়। এনেবোৰ কাৰ্যসূচীৰ লগতে ব্যক্তিগত সান্নিধ্যৰ ব্যৱস্থাও আছে। মুক্ত বিদ্যালয়ৰ প্ৰয়োজনীয়তাখিনি তলত উল্লেখ কৰা হ'ল। নম্বৰ 1, দেশৰ পৰা নিৰক্ষৰতাৰ দূৰীকৰণত সহায় কৰা। নম্বৰ 2, উচ্চ শিক্ষাৰ প্ৰতি থকা হাবিয়া পূৰণত শিক্ষাৰ্থীক সহায় কৰা। নম্বৰ 3, সকলোৰে বাবে শৈক্ষিক সুযোগৰ সমবিতৰণ কৰা। নম্বৰ 4, শিক্ষাক ভিন্নমুখী আৰু বৃত্তিমুখীকৰণ কৰা। এতিয়া আহা কুৱেশ্যনছ নম্বৰ 15লৈ। কোঠাৰী আয়োগৰ 10+2+3 পদ্ধতিটো লিখা অথবা 10+2+3 পদ্ধতি সম্পৰ্কে চমুকৈ লিখা। এই কুৱেশ্যনছটো তোমালোকক এক্সামত দুই ধৰণে সুধিব পাৰে। ইয়াৰ এনচাৰটো হৈছে 10+2+3 পদ্ধতি ভাৰতবৰ্ষৰ স্কুলীয়া শিক্ষাৰ বিভিন্ন পৰ্যায়সমূহক স্তৰ অনুযায়ী 1964 পৰা 66 চনৰ কোঠাৰী আয়োগে বিভিন্ন ভাগত ভাগ কৰিছে। প্ৰাথমিক পৰ্যায় 1 বছৰৰ পৰা 3 বছৰলৈ আৰু প্ৰাথমিক পৰ্যায় 7 বছৰৰ পৰা 8 বছৰলৈ। ইয়াক দুটা উপপৰ্যন্ত স্বৰূপে ভাগ কৰি নিম্ন প্ৰাথমিক 4 পৰা 5 বছৰ আৰু উচ্চ প্ৰাথমিক 3 বছৰৰ কৰিব লাগে। নিম্ন মাধ্যমিক বা হাইস্কুলৰ সাধাৰণ শিক্ষা 3 বা 2 বছৰ আৰু বৃত্তীয় শিক্ষা 1 বছৰৰ পৰা 3 বছৰ হ'ব লাগে। উচ্চতৰ মাধ্যমিকৰ সাধাৰণ শিক্ষা 2 বছৰ আৰু বৃত্তীয় শিক্ষা 1 বছৰৰ পৰা 3 বছৰ হ'ব লাগে। উচ্চ শিক্ষা প্ৰথম ডিগ্ৰী অধ্যয়ন সূচী 3 বছৰ অৰ্থাৎ 3 বছৰ প্ৰথম স্নাতক ডিগ্ৰী। বিদ্যালয় স্তৰৰ বাবে আয়োগে অনুমোদন জনোৱা সময়সূচীকে 10+2+3 বুলি জনা যায়। এতিয়া কুৱেশ্যনছ নম্বৰ 16লৈ। অনানুষ্ঠানিক শিক্ষা কি? ইয়াৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা। এই কুৱেশ্যনছটো খুবেই ইম্পৰ্টেণ্ট হয়। ইয়াৰ এনচাৰটো হৈছে বৰ্তমান সামাজিক জীৱনৰ জটিলতা বাঢ়ি অহাৰ লগে লগে আনুষ্ঠানিক শিক্ষাই ব্যক্তি আৰু সমাজৰ সকলো প্ৰকাৰৰ আশা আকাংক্ষাসমূহ পৰিতৃপ্ত কৰাত ব্যৰ্থ হৈ পৰিছে। গতিকে আনুষ্ঠানিক শিক্ষাৰ কঠোৰ নীতি নিয়মসমূহ কিছু শিথিল কৰি অগতানুগতিক শিক্ষা ব্যৱস্থা কৰা হৈছে। এই শিক্ষা আনুষ্ঠানিক শিক্ষাৰ দৰে অনিয়ন্ত্ৰিত নহয়, অৰ্থাৎ স্বাভাৱিক পৰিৱেশ, ঘৰ আৰু সমাজ আদিৰ লগত হোৱা ক্ৰিয়া প্ৰক্ৰিয়াৰ ফল নহয় আৰু আনুষ্ঠানিক শিক্ষাৰ কঠোৰ নীতি নিয়মৰ দ্বাৰাও আবদ্ধ নহয়। অগতানুগতিক শিক্ষা উদ্দেশ্যহীন, অপৰিকল্পিত নহয়। এই শিক্ষাৰ নীতি নিয়মবোৰ অনমনীয় নহয়। অগতানুগতিক শিক্ষাত ভৰ্তি হ'বৰ বাবে কোনো নিৰ্ধাৰিত বয়সসীমা নাই। অগতানুগতিক শিক্ষাৰ পাঠ্যক্ৰম জ্ঞানৰ ক্ষেত্ৰত বিস্তাৰৰ লগত সামঞ্জস্য ৰাখি পৰিকল্পনা কৰা হয়। এই শিক্ষাৰ আন এটি উল্লেখনীয় দিশ হৈছে যে এই শিক্ষা গণতান্ত্ৰিক নীতিৰ ওপৰত প্ৰতিষ্ঠিত। বিশিষ্ট শিক্ষাবিদ জে.পি. নায়কৰ মতে আনুষ্ঠানিক শিক্ষাৰ বাহিৰত সুপৰিকল্পিতভাৱে যি শিক্ষা ব্যৱস্থা প্ৰচলন কৰা হয় তাকে অগতানুগতিক শিক্ষা বুলি কোৱা হয়। চ' এক্সামত তোমালোকক এই লাইনটো উঠাই দি শ্বৰ্ট কুৱেশ্যন সুধিব পাৰে যে এই কথাষাৰ কোনে কৈছিল। আৰু এই কুৱেশ্যনছটো খুবেই ইম্পৰ্টেণ্ট হয়, চ' এইটো ভালকৈ চাবা। এতিয়া আহা কুৱেশ্যনছ নম্বৰ 17লৈ। মানসিক স্বাস্থ্য বিধিৰ কাৰ্যসমূহ কি কি? ইয়াৰ এনচাৰটো হৈছে মানসিক স্বাস্থ্য বিজ্ঞানৰ কাৰ্যসমূহ 3টা প্ৰক্ৰিয়াৰে আলোচনা কৰা হয়। চ' তোমালোকক এটা কথা মই জনাই দিওঁ যে তোমালোকক এক্সামত মানসিক স্বাস্থ্য বিধি বুলি নিদি মানসিক স্বাস্থ্য বিজ্ঞানৰ কাৰ্যও দিব পাৰে। চ' তোমালোকে এইটো চাই ল'বা কি দিয়ে। নম্বৰ 1, নিবাৰণমূলক কাৰ্য। মানসিক স্বাস্থ্য বিজ্ঞানৰ প্ৰধান কাম হৈছে মানসিক স্বাস্থ্য অসুস্থতা, ব্যক্তিৰ বিকাশৰ আৰু সমাজ যোজনৰ সমস্যাসমূহ নিবাৰণ কৰা। মানৱ শিশুৰ মানসিক অসুস্থতাৰ কাৰণ, ব্যক্তিত্বৰ বিকাশ আৰু সমাজ যোজনৰ সমস্যাসমূহৰ বিষয়ে মানসিক স্বাস্থ্য বিজ্ঞানে বুজি পোৱাত সহায় আগবঢ়ায়। নম্বৰ 2, আৰোগ্যমূলক কাৰ্য। চিকিৎসা কৌশলসমূহৰ ভিতৰত গুৰুত্ব প্ৰদান কৰা মূলতে হৈছে মানসিক স্বাস্থ্য বিজ্ঞানৰ আৰোগ্যমূলক কাৰ্য। মানুহৰ মানসিক অসুস্থতাৰ সমস্যাসমূহ উপলব্ধি কৰা, ব্যক্তিত্বৰ বিকাশ আৰু সমাজ যোজনৰ সমস্যাসমূহ উপলব্ধি কৰাৰ ক্ষেত্ৰত মানসিক স্বাস্থ্য বিজ্ঞানে সহায় আগবঢ়ায়। নম্বৰ 3, সংৰক্ষণমূলক কাৰ্য। সুস্থ মানসিক স্বাস্থ্য অবিহনে ব্যক্তিগত জীৱন প্ৰক্ৰিয়া তথা সামাজিক জীৱন প্ৰক্ৰিয়াৰে উন্নতি কেতিয়াও সম্ভৱ নহয়। মানৱ জীৱন আৰু মানৱ সমাজৰ কল্যাণ সাধন কৰা মানসিক স্বাস্থ্য বিজ্ঞানৰ সংৰক্ষণমূলক কাৰ্যৰ মূল লক্ষ্য। এতিয়া আহা কুৱেশ্যনছ নম্বৰ 18লৈ। শিক্ষণৰ প্ৰধান বৈশিষ্ট্যসমূহ লিখা। এই কুৱেশ্যনছটো ভেৰি ইম্পৰ্টেণ্ট হয়। ইয়াৰ এনচাৰটো হৈছে শিক্ষণৰ প্ৰধান বৈশিষ্ট্যসমূহ হ'ল ক নম্বৰ, শিক্ষণ হ'ল অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ মাজেদি লাভ কৰা সংঘটিত আচৰণ মাত্ৰ।
খ নম্বৰ ব্যক্তিয়ে কৰা কোনো সমস্যা সমাধান হ'ল শিক্ষণ গ নম্বৰ শিক্ষণ লক্ষ্যৰ দ্বাৰা পৰিচালিত হয় শিক্ষণ কাৰ্যত নিৰ্দিষ্ট লক্ষ্যৰ প্ৰয়োজন খ নম্বৰ বিভিন্ন পৰিস্থিতিৰ লগত সংগতি সাধন হ'ল শিক্ষণ জীৱনৰ প্ৰত্যেক মুহূৰ্ততে পৰিস্থিতিৰ দ্বাৰা শিকে ঙ নম্বৰ আচৰণৰ উপযুক্ত পৰিচালনাত শিক্ষণৰ মাহাত্ম্য প্ৰকাশ পায় প্ৰথম ছ নম্বৰ শিক্ষণ অভিৰুচনৰ মাধ্যমতে সম্ভৱ আগ্ৰহ নাথাকিলে শিক্ষণ কাৰ্য অসম্পূৰ্ণ হয় দ্বিতীয় ছ নম্বৰ উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত সংযোগ স্থাপনেই হ'ল শিক্ষণ এতিয়া কুৱেশ্যন নম্বৰ 19 লৈ প্ৰস্তুতি নীতিৰ শৈক্ষিক তাৎপৰ্যৰ বিষয়ে আলোচনা কৰা এই কুৱেশ্যনটো খুব ইম্পৰ্টেণ্ট হয় ইয়াৰ এনসাৰটো হৈছে প্ৰকৰণ বা প্ৰস্তুতিৰ নীতিৰ মতে ক্ৰিয়াৰ পৰা পাব পৰা সন্তুষ্টি আৰু অসন্তুষ্টি ব্যক্তিৰ দৈহিক প্ৰস্তুতিৰ ওপৰতে নিৰ্ভৰ কৰে শিক্ষা প্ৰদান আৰু শিক্ষা গ্ৰহণৰ এক প্ৰধান ছ হৈছে শিক্ষাৰ্থীৰ দৈহিক প্ৰস্তুতি এই কথাৰ প্ৰতি শিক্ষকে সতৰ্ক দৃষ্টি ৰাখিব লাগে শিক্ষা গ্ৰহণ কাৰ্য হৈছে সময় সুবিধা আৰু প্ৰস্তুতি সাপেক্ষে এই নীতিৰ কেতবোৰ শৈক্ষিক তাৎপৰ্য তলত সংক্ষেপে উল্লেখ কৰা হ'ল ক নম্বৰ শিক্ষকে পাঠদানৰ পূৰ্বে ছাত্ৰৰ প্ৰস্তুতিৰ প্ৰতি লক্ষ্য ৰাখিব লাগে ইয়াৰ প্ৰতি আওকনীয়া হৈ যান্ত্ৰিকভাৱে শিক্ষাদান কৰিব নালাগে খ নম্বৰ ছাত্ৰৰ দেহ মানসিক প্ৰস্তুতিৰ সৃষ্টি কৰিব পৰা অভিৰুচনৰ কৌশল শিক্ষকে জানিব লাগে আৰু প্ৰয়োজনমতে তাক প্ৰয়োগ কৰিব লাগে গ নম্বৰ এই প্ৰস্তুতিৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষানুষ্ঠানৰ কাৰ্যতালিকা আৰু সময় তালিকা প্ৰস্তুত কৰি তুলিব লাগে এতিয়া আজিৰ ভিডিঅ'ৰ একেবাৰে শেষৰটো কুৱেশ্যনলৈ অৰ্থাৎ কুৱেশ্যন নম্বৰ 20 লৈ অন্তদৰ্শন পদ্ধতিৰ শৈক্ষিক মূল্য উল্লেখ কৰা ইয়াৰ এনসাৰটো হৈছে অন্তদৰ্শন পদ্ধতিৰ শৈক্ষিক মূল্য তলত উল্লেখ কৰা হ'ল ক নম্বৰ এই পদ্ধতি অনুযায়ী আমাৰ শিক্ষণ পৰিস্থিতি সামগ্ৰিক বোধৰ ওপৰত নিৰ্ভৰ কৰে সেইবাবে বিদ্যালয় পাঠদানৰ সময়ত বিষয়বস্তু সামগ্ৰিক আৰু অসম্পূৰ্ণভাৱে উপস্থাপন কৰিব লাগে খ নম্বৰ শিক্ষকে বিষয়বস্তু এনেদৰে উপস্থাপন কৰিব লাগে যাতে শিক্ষাৰ্থীসকলে নিজেই সমস্যামূলক পৰিস্থিতিৰ বিভিন্ন অংশৰ মাজত সম্পৰ্ক স্থাপন কৰিব পাৰে আৰু বিষয়বস্তু সম্পৰ্কে সামগ্ৰিক ধাৰণা গ্ৰহণ কৰিব পাৰে গ নম্বৰ এই পদ্ধতিৰ শিক্ষণৰ এটা দিশ হ'ল শিক্ষাৰ্থীৰ সক্ৰিয়তা আৰু আগ্ৰহ গতিকে শিক্ষকে শিক্ষাৰ্থীক সমস্যা সমাধানৰ প্ৰতি আগ্ৰহী কৰি তুলিব লাগে খ নম্বৰ যি ক্ষেত্ৰত সুবিধা হয় শিকিব লগা বিষয়বস্তু আটিগুলি মাৰি ব্যাখ্যা কৰাৰ পৰিৱৰ্তে সমস্যাৰূপে শ্ৰেণীৰ উপস্থাপন কৰিব লাগে সো আজিৰ এইটো ভিডিঅ'ত মই যিমানবিলাক লং কুৱেশ্যন এনসাৰ আলোচনা কৰিছোঁ ইয়াৰ পৰা তোমালোকৰ এক্সামত কেইটামান কুৱেশ্যনছ নিশ্চয় কমন পৰি যাব আৰু ইয়াৰে পাৰ্ট 2 এটা ভিডিঅ' আহিব অৰ্থাৎ লং কুৱেশ্যন আৰু কেইটামান আলোচনা কৰিবলৈ বাকী আছে সেইকেইটা মই অতি সোনকালেই দি দিম সো তোমালোকে সেই ভিডিঅ'টো নিশ্চয় চাবা আৰু এই ভিডিঅ'টো চাই যদি তোমালোকে ভাল পালা তেতিয়াহ'লে তোমালোকৰ বন্ধুবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া তেতিয়ালৈকে থেংক ইউ সো মাচ জয় অসম বন্দে মাতৰম